নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল আহি গ'ল বন্ধুসকল 2026 টি20 ৱৰ্ল্ড কাপৰ সময়সূচী আৰু গ্ৰুপসমূহৰ তথ্য লগতে ষ্টেডিয়ামসমূহ ক'ত হ'ব খেল ভাৰতৰ কাৰ লগত কেতিয়া হ'ব খেল গোটেইখিনি আমি আজি আলোচনা কৰিম গতিকে বেছি দেৰি নকৰো ডাইৰেক্ট আমি আপোনালোকে জানে আমাৰ চেনেলটোৱে ডাইৰেক্ট টপিকলৈ যায় গতিকে ডাইৰেক্ট টপিকলৈ গৈছো 2026 চনৰ টি20 ৱৰ্ল্ড কাপৰ যিসমূহ গ্ৰুপ প্ৰথমতে হেতু চাই ল'ব বিচাৰিম গ্ৰুপসমূহ গ্ৰুপ এ তে আমাৰ ভাৰত আছে ভাৰত আৰু শ্ৰীলংকাত হ'ব এটো বিশ্বকাপ আৰু ভাৰত হোষ্ট শ্ৰীলংকাৰ সৈতে গতিকে ভাৰত গ্ৰুপ এ আছে পাকিস্তান আছে ভাৰতৰ গ্ৰুপত পাকিস্তান আছে ইউএছএ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ইউএছএও আছে আমাৰ গ্ৰুপত ইণ্ডিয়া আৰু পাকিস্তানৰ লগত তাৰ পাছত আছে নেদাৰল্যান্ড আছে এই গ্ৰুপত আৰু নামিবিয়া আছে ইণ্ডিয়া পাকিস্তান ইউএছএ নেদাৰল্যান্ডছ আৰু নামিবিয়া গ্ৰুপ এত আছে গ্ৰুপ বি টো যদি আমি কথা ক'বলৈ যাওঁ তাত আছে অষ্ট্ৰেলিয়া শ্ৰীলংকা আয়াৰলেণ্ড জিম্বাবৱে আৰু ওমান হেতু হৈছে গ্ৰুপ বি গ্ৰুপ সিত আছে ইংল্যান্ড ওয়েস্ট ইন্ডিজ বাংলাদেশ নেপাল আৰু ইটালী এবাৰ নতুনকৈ আহিছে খেলিবলৈ প্ৰথমবাৰৰ কাৰণে টি20 ৱৰ্ল্ড কাপ খেলিব ইটালীয়ে গতিকে আশা কৰিছো ভাল প্ৰদৰ্শন কৰিব গ্ৰুপ ডিত আছে নিউজিলেণ্ড সাউথ আফ্ৰিকা আফগানিস্তান কানাডা আৰু ইউএই গতিকে এই সমূহ হৈছে টি20 বিশ্বকাপ 2026 গ্ৰুপ আৰু ইয়াত যদি আটাইতকৈ কঠিন গ্ৰুপ লাগিছে প্ৰায়ভাগ গ্ৰুপে ভাল গ্ৰুপ কিন্তু কিছুমান গ্ৰুপ যথেষ্ট ইজি এতিয়া যদি আপোনালোকে ইণ্ডিয়া গ্ৰুপটো চাই প্ৰত্যেকটো গ্ৰুপৰ পৰা দুটা আগলৈ যাব ইণ্ডিয়া গ্ৰুপটোতো ইণ্ডিয়া আৰু পাকিস্তান শক্তিশালী টিম আছে বাকি কেইটাতকৈ মানে আগবাঢ়ি যোৱাৰ সম্ভাৱনা বেছি গ্ৰুপ বিত যদি আপোনালোকে চাই অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকা আগবাঢ়ি যোৱাৰ সম্ভাৱনাটো বেছি বাকি কেইটাতকৈ গ্ৰুপ সিত যদি চাই তাত ইংলেণ্ড আছে ৱেষ্ট ইণ্ডিজ আছে বাংলাদেশ আছে ইয়াত বাৰু ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ চান্সটো বেছি নিচিনা লাগে গ্ৰুপ ডি যদি আপোনালোকে চাই গ্ৰুপ ডিটো অলপ ক'বলৈ কঠিন আছে নিউজিলেণ্ড সাউথ আফ্ৰিকা আফগানিস্তানো কম নহয় গুচি যাব পাৰে আফগানিস্তান শেহতীয়া সময়ত অলপ দুৰ্বল হৈছে তথাপিতো আকৌ কামবেক কৰাৰ সম্ভাৱনা আছে গতিকে গ্ৰুপ ডিটো প্ৰথম অৱস্থাত চাবলৈ গ'লে গ্ৰুপ ডিটোহে অলপ ক'বলৈ টান আছে কোন দুটা টিম আগলৈ যাব কিন্তু টি20 খেলত সাধাৰণতে সীমিত অভাৰৰ খেল যেতিয়া জিতি হৈ যাব পাৰে হেতু কাৰণে খেলবিলাক ভাল হ'ব বুলি আমি আশা কৰিছো আৰু এনেকুৱা নহয় যে আমি এই দুটা গ্ৰুপ আগলৈ যাব বুলি কৈছো এই দুটা গ্ৰুপে যাওক দেখুতে যিকেইটা শক্তিশালী টিম লাগিছে এইকেইটা আগলৈ যাওক এনেকুৱা নহয় বাকিবিলাক যিবিলাক সৰু টিম আহিছে তেওঁলোকো আগলৈ যাওক তেওঁলোকক ভাল কৰিলে আমাৰ ভাল লাগে খেল চাই হয় নহয় ক্ৰিকেটৰ খেলটোৰ কাৰণে হেতু ভাল বাকি যি কি নহওক এইখিনি হৈছে গ্ৰুপ ভাৰতৰ যদি মই গ্ৰুপটোৰ কথা আকৌ আলোচনা কৰিম ইণ্ডিয়া পাকিস্তান ইউএছএ নেদাৰল্যান্ডছ আৰু নামিবিয়া ইণ্ডিয়া এইটো গ্ৰুপৰ পৰা টপ কৰি যাব লাগে বুলি আশা কৰিব পাৰোঁ পাকিস্তানৰ লগত হ'ব ইউএছএ নেদাৰল্যান্ড নামিবিয়া এইবিলাকতো ইণ্ডিয়াৰ লগত কেতিয়াও জিকিয়ে পোৱা নাই গতিকে ইণ্ডিয়াটো গ্ৰুপ পৰ্যায়ত ধুনীয়াকৈ আগবাঢ়ি যাব লাগে গ্ৰুপ পৰ্যায়ৰ পৰা ডাইৰেক্ট পাব ছুপাৰ 8 পাব প্ৰতিটো গ্ৰুপৰ পৰা যদি দুটা টিম যায় তেতিয়া ছুপাৰ 8 হ'ব নেক্সট যিটো ৰাউণ্ড হ'ব 8টা টিম হ'লে ছুপাৰ 8 হ'ব গতিকে ছুপাৰ 8 হ'ব প্ৰথম গ্ৰুপ পৰ্যায়ৰ পাছত গতিকে এইখিনি আছিলে গ্ৰুপসমূহ আপোনালোকে দেখিলে এতিয়া আহিছো আমাৰ ইণ্ডিয়াৰ খেল কেতিয়া কাৰ লগত আছে বাকিবিলাকৰ টিমৰ বাৰু আমি ইমান আলোচনা কৰি লাভ নাই ইণ্ডিয়াৰ খেলখিনি চাই লওঁ প্ৰথমতে ইণ্ডিয়াৰ আছে 7 ফেব্ৰুৱাৰী তাৰিখে ইণ্ডিয়া নিজৰ অভিযান আৰম্ভ কৰিব 2026 টি20 ৱৰ্ল্ড কাপৰ ইণ্ডিয়াই ইউএছএৰ বিৰুদ্ধে প্ৰথমখন খেল মুম্বাইত খেলিব দেন 12 ফেব্ৰুৱাৰী তাৰিখে নামিবিয়াৰ লগত নিউ দিল্লীত খেলিব দুখন খেল খেলি লোৱাৰ পাছত পাকিস্তানৰ লগত যিখন ইণ্ডিয়া পাকিস্তান ৰাইভেলৰী সেইখন সাধাৰণতে চিৰপ্ৰতিদ্বন্দ্বী দুটা টিমৰ মাজত খেল 15 ফেব্ৰুৱাৰী তাৰিখে পাকিস্তানৰ লগত খেলিব আৰু প্ৰেমাদাসা ষ্টেডিয়াম কলম্বো সেইখন শ্ৰীলংকাত হ'ব কাৰণ পাকিস্তান ভাৰতলৈ নাহে আপোনালোকে জানে সেইটো কাৰণে এখন শ্ৰীলংকাত হ'ব আৰু 18 ফেব্ৰুৱাৰী তাৰিখে ইণ্ডিয়া শেষৰখন গ্ৰুপ মেচ খেলিব নেদাৰল্যাণ্ডৰ লগত আহমেদাবাদত গতিকে এইকেইখনটো সহজে হ'ব লাগে তাৰ পাছৰ পৰাহে ছুপাৰ 8 পৰ্যায়তহে অলপ টান হ'বগৈ খেলবিলাক টান টিমৰ লগত পৰিব এতিয়া আহিছোঁ খেলৰ ষ্টেডিয়াম কোনকেইখন ষ্টেডিয়াম দিয়া হৈছে খেলৰ কাৰণে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম তাত আপোনালোকে ফাইনেল হ'ব বুলি শুনিছে তাত ফাইনেল হ'ব MS চিদাম্বৰম ষ্টেডিয়াম তাত হ'ব অৰুণ জেটলি ষ্টেডিয়াম ইডেন গাৰ্ডেন্সত হ'ব কলকাতাৰ ৱানখেড়ে ষ্টেডিয়াম মুম্বাইৰ আৰু প্ৰেমাদাসা ষ্টেডিয়াম শ্ৰীলংকাৰ তাত হ'ব কলম্বোৰ দেন সিনহালি স্পৰ্টছ ক্লাব তাত হ'ব আৰু পালেকালি ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম গতিকে শ্ৰীলংকাৰ আছে ইয়াত ষ্টেডিয়াম 3খন আৰু ইণ্ডিয়াৰ আছে আপোনাৰ 5খন গতিকে সৰ্বমুঠ 8খন ষ্টেডিয়ামত খেল হ'ব আৰু নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বহি ফাইনেল ইডেন গাৰ্ডেন্সত ছেমিফাইনেল হোৱাৰ সম্ভাৱনা আছে ছেমিফাইনেল হ'ব গতিকে সেইবিলাক বাৰু পাছত সময়সূচীবিলাক মানে ফিক্স কৰিব মানে সময়টো এতিয়া মানে তাৰিখটোৱে দিছে আপোনালোকে যদি চাই 7 ফেব্ৰুৱাৰী ইণ্ডিয়াৰ যদি শ্বেডিউল সময়সূচী আকৌ চাই 7 ফেব্ৰুৱাৰী তাৰিখে ইউএছএ 12 ফেব্ৰুৱাৰী তাৰিখে নামিবিয়া 15 ফেব্ৰুৱাৰী তাৰিখে পাকিস্তান আৰু 18 ফেব্ৰুৱাৰী তাৰিখে নেদাৰলেণ্ড খেলবিলাকটো ভাৰতীয় সময় অনুসৰি সেই নিশা 7 বজা 7:30 বজা এনেকুৱা সময়তে হয় টি20 খেলৰ যদি আমি কথা ক'বলৈ যাওঁ তেনেকুৱা সময়তে হ'ব এতিয়া মানে গোটেই সময়সূচীখিনি বাঢ়ি কৰি দিয়া নাই যিবিলাক দিনৰ ভাগৰো খেল হ'ব দিনৰ ভাগৰ খেলসমূহ হয়তো 3 বজাৰ মানৰ পৰা হ'ব কিছুমান খেল দিনৰ ভাগতো আছে কেতিয়াবা ডাবল হেডাৰ হ'ব একেদিনাই দুখন খেল টি20 ৱৰ্ল্ড কাপ তেনেকুৱা হ'ব গতিকে 26 চনটো সোমোৱাৰ লগে লগে এটা নতুন আশা লৈ আহিব নতুন সপোন লৈ আহিব ইণ্ডিয়ান ক্ৰিকেটৰ কাৰণে ইণ্ডিয়ান টি20 ৱৰ্ল্ড কাপ জিকাটো ইণ্ডিয়াটো এটা সপোনৰ আণ্ডাৰ থাকে ICC ইভেণ্ট জিকাটো ন ক্ৰিকেট সমৰ্থকসকলৰ লগতে খেলুৱৈসকলৰ টিমবিলাকৰ গতিকে এখন যুদ্ধ হয় যুদ্ধসদী পৰিস্থিতি টি20 মহাযজ্ঞ বুলি ক'ব লাগিব গতিকে চাবলগীয়া হ'ব IPLৰ ঠিক আগতে হ'ব তাৰ পাছতহে হয়তো IPL হ'ব ফেব্ৰুৱাৰী মাহত গোটেই টি20 ৱৰ্ল্ড কাপ সমাপ্ত হোৱাৰ পাছত সেইফালে IPL হ'বগৈ আৰু মাৰ্চ এপ্ৰিল মানৰ পৰা IPLটো হ'বগৈ গতিকে টি20 দীঘলীয়া কিন্তু মহাযজ্ঞ হ'বলৈ গৈ আছে এফালে টি20 লীগ ক্ৰিকেটৰ মহাযজ্ঞ IPL হ'ব তাৰ আগতে টি20 ৱৰ্ল্ড কাপ হৈ যাব টি20 ৱৰ্ল্ড কাপটো কিন্তু ডাঙৰ ইভেণ্ট এই বছৰ টি20 ৱৰ্ল্ড কাপ 2026 চনৰ ডাঙৰ ইভেণ্ট গতিকে আমি আশা কৰিছোঁ ভাৰতে এইটো ৱৰ্ল্ড কাপ জিকিব পুনৰবাৰ আৰু ভাৰত ডিফেণ্ডিং চেম্পিয়ন হয় লাষ্ট টাইম জিকিছিল আপোনালোকে জানে গতিকে এবাৰ ডিফেণ্ড কৰিব বিচাৰিব সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত এইটো টিমে গতিকে আমিও বিচাৰিম যে ভাৰতে এইটো টাইটেল ডিফেণ্ড কৰক দুবাৰ যদি বেক টু বেক জিকিব পাৰে তাতকৈ ডাঙৰ একো থাকিব নোৱাৰে এইটো টুৰ্ণামেণ্ট ভাৰতে দুবাৰ জিকিছে
দুবাৰ জিকিছে সেইফালে ইংলেণ্ডৰ টিমে ৱেষ্ট ইণ্ডিজৰ টিমটোও জিকিছে বহুবাৰ গতিকে আমাৰ ইণ্ডিয়ান টিমে প্ৰথমবাৰ দুবাৰ তিনিবাৰ জিকাৰ এটা হোৱাৰ সম্ভাৱনা এটা আছে যদি দুবাৰ জিকিলে কোনো এটা টিমে কিন্তু তিনিবাৰ জিকা নাই ৱেষ্ট ইণ্ডিজেও দুবাৰ আৰু সেইফালে ইংলেণ্ডেও দুবাৰ গতিকে তিনিবাৰ থাৰ্ড টাইম কৰাৰ কিন্তু সম্ভাৱনা আছে ইণ্ডিয়াৰ গতিকে সেইটো আশালৈ নতুন বছৰ প্ৰৱেশ কৰিব বেছি সময়তো নাই এইটো বছৰ শেষেই হ'ল বাকী টেষ্ট ক্ৰিকেটতো বেয়া হৈ আছে টেষ্ট ক্ৰিকেট এদিনীয়া ক্ৰিকেট যিকি নহওক T20 ক্ৰিকেটতো ভাল হৈ আছে আৰু T20 ৱৰ্ল্ড কাপৰ আগত টিমটো ভালেই হৈ আছে বুলি ক'ব লাগিব গতিকে তাৰ আগতো সাউথ আফ্ৰিকা T20 সিৰিজো আহিব গতিকে আশা কৰিছোঁ ভাল হ'ব গতিকে এইখিনিতো মই আলোচনা কৰিলে পাছত আৰু কিবা ইয়াৰ ওপৰত আলোচনা কৰিবলগীয়া হ'লে আপোনালোকে জনাব আৰু মই আলোচনা কৰিম গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলে ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থ'লে নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ